শুনা শুনা সভা সদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ আমি করো নমস্কার এই মহাভারতর পদ করিব প্রাণ এই মহাভারতর পদ করিব প্রাণ এই কৌলিন্য নামে মুনি ওই আসিলে তীর্থস্থানে ঘুরি ফুরে ওই আনন্দিত তীর্থস্থানে ঘুরি ফুরে ওই আনন্দিত এই জম্পুদ্বীপর মাঝে আছে যত তীর্থ এই এক এক করি মুনি করিছে ভ্রম এই জগন্নাথর পরা মুনি গয়া ক্ষেত্রে এই কত দিনে যাই মুনি কুরুক্ষেত্র এই কত দিনে যাই মুনি কুরুক্ষেত্র তো যাই মুনি কুরুক্ষেত্রে করিয়া ভ্রমণ ও কুরুক্ষেত্রে উত্তর দিকে এখন পাইলা শ্মশান যাই মুনি কুরুক্ষেত্রে করিয়া ভ্রমণ
নিশা খোরয় অন্ধকার রাতি হেলো সময়তে নিশা দ্বিতীয় প্রহার যায় শ্মশানৰ মাজে মুনি কৰিছে গমন মুনি মনে ভাবে কত দূৰে মই পাইব আশ্ৰম যায় হেন সময়তে মুনি ভৈলা চমকিত হেন সময়তে মুনি ভৈলা চমকিত আহো আহৈ আহৈ বুলি মাতে আহৈ আহৈ বুলি মাতে মুনিয়ে চাৰিওফালৰ পৰা শুনিবলৈ পালে এই হৰ 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 মৰ 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 হৰ 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 মৰ 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 অকস্মাতে ধুমুহা অকস্মাতে ধুমুহা কত আৰ্তনাদ মুনি হয় আতংকত মুনি অনিহাসৰ পহু পক্ষী মুনি দেখা পায় নিহাসৰ পহু পক্ষী মুনি দেখা পায় আহো বিকট চিঞৰ মাৰি আগে আগে বিকট চিঞৰ মাৰি আগে আগে মানুহৰ জোকা দেখে বস্ত্ৰ নাই অট্টহাস্য কৰি নাচে মণি ৰায়া অট্টহাস্য কৰি নাচে নানা মূৰ্তি ধৰি ওলাই ভূত প্ৰেত নাচি নাচি তেজ মাংস নাচি নাচি তেজ মাংস ৰক্ষা কৰা প্ৰভু মোক বিপদ কালত ভূতে আহি দেখা দিলা মোক শ্মশানৰ মাজত শান্তি ওম শান্তি ওম শান্তি হাহাকাৰ আৰ্তনাদ জয় পৰি যায় মুনিয়ে দেখে
পঞ্চ প্রেত আহি মুনির আগে থিয়া পঞ্চ প্রেত আহি মুনির আগে থিয়া ও মুনি বলে তহতে মোক কিয় আগুৰিলি ব্ৰহ্মচাৰী লোক মোক কিয় নধৰিলি কথা শুনি ভূতগণে ইটো সিটোক চাই কৰে মুখে বুজিয়ে নাপায় কমণ্ডলৰ জলমুনি হাতে তুলিল কৃষ্ণ 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 নাম লৈ মুনি জল পঠিয়া কৃষ্ণ নাম লৈ মুনি জলস্পর্শে ভূত গণর আহিল হিত কান্দি কান্দি মুনি রাগে কয় দিবার কান্দি কান্দি মুনি রাগে তেতিয়া ভূতগণে কান্দি কান্দি মুনি কৈছে ও কহুনা দুখৰ কাহিনী মানুহ হৈ পৃথিৱীত জন্মিছিল আমি কুকৰ্ম কৰিল প্ৰেত হৈ জন্মিল কুকৰ্ম কৰিল প্ৰেত হৈ জন্মিল শ্মশানতে ঘূৰি ফুৰো আমি শ্মশানত ঘূৰি ফুৰো আমি কহুনা দুখৰ কাহিনী মানুহ হৈ পৃথিৱীত জন্মিছিল আমি কুকৰ্ম কৰিলো প্ৰেত হৈ জন্মিল কুকৰ্ম তাৰ মানে তহত মানুহৰ পৰা ভুল হলি এতিয়া তহতক কি লাগে মুক্তি লাগে তেতিয়া প্ৰথমজন ভূতক চাই মুনিয়ে কৈছিল বাৰু কচ তোৰ নাম কি মোৰ নাম শশীমুখ 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 সঁচাকৈ ভয় লগা মুনিয়ে চাই আছে দুই কাষে দুই দাঁত মুখখন জোঙা পেংটা পেংটি কৰি যায় হাত ভৰি কোঙা চকু দুটা গোলাকাৰ দেখি লাগে ভয় কুৰকুটা চুলি তাৰ নাক কাণ নাই বাৰু শশীমুখ তই পূৰ্বজন্মত কি আছিলি আৰু কেনেকৈ তই ভুল হলি তেতিয়া শশীমুখে কান্দি কান্দি কৈছে আছে গুৰুদেৱ মই পূৰ্বজন্মত কি আছিলো আৰু কেনেকৈ মই ভুল হলো শুনক গুৰুদেৱ ও শুনা শুনা গুৰুদেৱ মোহৰ বচন মানুহ হৈ পৃথিৱীত লৈছিল জনম ধনে অন্ধ কৰি দিলে মোহৰ জীৱন মোহৰ জীৱন
করি মই বাহনা পুরা ধনে অন্ধকারে দিলে মহারাজ করয় পরত মোর দয়া মায়া না ধন পালে গুপ্ত হইতা করে ভোর ধনে অন্ধকারে দিলে মহারাজ হুনা হুনা গুরু মহল বসানা আমারো বেদে বে বাজিল দানা ধনে অন্ধকারে দিলে মহারাজ বানা মহারাজ বানা এদিনাখন কি হল জানি গুরুদেব ওই কদিনা অন্ধ এজন আহিল মোর ঘরে এমুঠি ভিক্ষা মোক এমুঠি ভিক্ষা মোক সেই অন্ধ মানুহজনে মোৰ ফালে চাই মোক কি কৈছিল জানে গুৰুদেৱ মোক কি কৈছিল জানে গুৰুদেৱ ও প্ৰাণ যা এমুঠি ভিক্ষার কারণে ও চকুরে দেখো মই হোকে মোর প্রাণ যায় দয়া করি প্রাণ রাখা মোরে এমুঠি ভিক্ষার কারণে ও প্রাণ গুরুদেব ও আগতে কইছ মোর দয়া মায়া নাই 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 কর্কট বসনে কলো তার ভালে চাই কর্কট বসনে কলো তার ভালে চাই হেরে অন্ধ মই জীবনত কাকো ভিক্ষা দিয়া নাই আর আজিও নিদু উঠ উঠ অন্ধ হয়ে জন্মিছ তই পাপর ফল ফুঞ্জিব লাগিব তই ফুঞ্জিব লাগিব তই মোর কথা শুনিহি মনে দুখ তারে ফল প্রেম তারে ফল প্রেম ও তই অন্ধ মানুহক ভিক্ষা দিয়া নাছিলি সেই কারণে তই ভুল হলি এই বলি শশী মুখ মৌন হয়
দ্বিতীয়জন প্রেত আহি উপস্থিত আয়ে দ্বিতীয়জন প্রেত আহি মুনিয়ে চাই আছে কাউৰীৰে দুটা দাঁত আহিছে ওলাই কাউৰীৰে দুটা দাঁত আহিছে ওলাই চুঙাহে নাক তাৰ দেখি লাগে ভয় চকু দুটা গোলাকাৰ চাব কেনে নোৱাৰি মুনি লাগে থিয় হয় দণ্ডৱতে পৰি বাৰু কচ তোৰ নাম কি মোৰ নাম শীঘ্ৰ নহয় গুৰুদেৱ মোৰ নাম গুৰুদেৱ কালকেতু নামে মই বেদ আছিলো কত পশু পক্ষীক মই বধ কৰিলো প্ৰাণী হত্যা কৰি দিনত ফুৰ ঘূৰি প্ৰাণী হত্যা কৰি দিনত ফুৰ ঘূৰি চুৰি ডকাইতি কৰি ৰাতি ধন ঘটিছিল কালকেতু নামে মই বেদ আছিলো কালকেতু বুলি কৰে হবে কৰে ভয় আছিল বাহুত বৰ ঘূৰি ফুৰ মই ধনৰ কাৰণে কত মানুহ মাৰিলো ধনৰ কাৰণে কত পংগু কৰি থলো এদিনাখন কি হল জানে গুৰুদেৱ ওই একদিনা ৰোগীয়া এজন আহিল মোৰ ঘৰে এমুঠি অন্ন মোক এমুঠি অন্ন মোক সেই ৰোগীয়া মানুহজনে কান্দি কান্দি আমাৰ ফালে চাই কি কৈছিল জানে গুৰুদেৱ অ মাইহঁত কোনাচা ঘৰতে অ মাইহঁত আহিলো মই আশাতে এমুঠি অন্ন দিয়া মোৰ পেটৰ ভোকতে অ মাইহঁত কোনাচা ঘৰতে কৈছো মোৰ দয়া মায়া নাই আগতে কৈছো মোৰ দয়া মায়া নাই আগতে কৈছো মোৰ দয়া মায়া নাই আগতে
কৰ্কট বচনে কলত ৰুগীয়া দেই কোনে কৈছে ৰুগীয়া তো গাত বল সুন্দৰ চেহেৰা তোৰ খতে খন আই সুন্দৰ চেহেৰা তোৰ ও ভাত খুজি খাব তোৰ লাজ লগা নাই ভাত খুজি খাব তোৰ লাজ লগা নাই গুচি যায় ইয়াৰ পৰা গুচি যায় ইয়াৰ পৰা মোৰ কথা শুনি মনে দুখ কান্দি কান্দি কলেহি কান্দি কান্দি কলেহি হেৰি ডাঙৰীয়া কৰ্ম কৰি খাবলৈ কাৰো ইচ্ছা নাই বাৰু ৰুগীয়া কাৰণে মই হৈছো নিৰুপায় মই গাত বল থাকিলে মই খুজিবলৈ নাহো মই দুখোজ মানুহ কাৰিলে মই বাটে বাটে বহ মই ভাত নিদিয়া যদি কোনো কথা নাই ভাত নিদিয়া যদি কোনো কথা নাই এনে দুখ লগা কথা কোৱা এনে দুখ লগা কথা কোৱা কি ময়ে দুখ লগা কথা কলো ও তাৰ কথা শুনি মই ৰব নোৱাৰিলো খঙৰ বলতে মই পুত্ৰক খঙৰ বলতে মই ডাঙৰ বাপা তই ডাঙৰ বাপা তই মগনীয়া হৈ বেটাৰ উঠ উঠ খুজি খাব আহি বেটাৰ কথা দুটামান খোচা মাৰি ডাঙৰ বাপাৰ সংগে মই হাতত ধৰি অলা অলা গতিয়াই গতিয়াই তাক গতিয়াই গতিয়াই তাক ও কান্দি কান্দি ৰোগী এজন ওলাই গৈছে বুলি কালকে তু মৌন হৈ প্ৰেতেনি আহি তাতে উপস্থিত প্ৰেতেনি আহি তাতে মুনিয়ে চাই আছে মুনিয়ে দেখে চুলি কচাহৰ পজেন গাত বস্ত্ৰ নাই কাউৰীৰে দুটা দাঁত আহিছে ওলাই বেকা হৈ আছে না চকু গোলাকাৰ
অলমি আছে স্তন পেটৰ ওপৰ বাৰু তোৰ নাম কি নাম পৰজুখী তই নাৰী হৈ ভুল হলি তই পূৰ্বজন্মত কি আছিলি আৰু কেনেকৈ তই ভুল হলি মনত আছে তেতিয়া পৰজুখে কান্দি কান্দি কৈছিল আছে গুৰুদেৱ মই পূৰ্বজন্মত কি আছিলো আৰু কেনেকৈ মই ভুল হলো শুনা গুৰুদেৱ শুনা মহামুনি মোৰ দুখৰ কাহিনী ক্ষত্ৰিয় কুলতে ধনৰ কাৰণে আন পুৰুষৰ লগত বাসনা পুৰাও মই নিজৰ ইচ্ছা মত শুনা মহামুনি দয়া মায়া নাছিল মোৰ কাৰো ওপৰত সখী সাধি হৈ থাকো স্বামীৰ আগত শুনা মহামুনি সি বুলি পৰজুখী মৌন হৈ ৰলা চতুৰ্থ জন প্ৰেত আহি মুনিয়ে চাই আছে অকণমান দূৰত থাক দূৰত এই হৃষ্টপুষ্ট দেহা তাৰ চুটি চাপৰ বুকুৰ ওপৰত মুখ তাৰ বিকৃতি আকাৰ দুই কাষে দুই দাঁত আহিছে ওলাই বিষ্টামূত্ৰ গাত আছে মুণ্ডগত নাই বাৰু কচ তোৰ নাম কি মোৰ নাম লিখ নহয় গুৰুদেৱ মই পূৰ্বজন্মত গুৰুদেৱ ও দয়ানন্দ নামে মই হৈ আছিল ব্ৰাহ্মণ অপকৰ্ম
দিল জনম কনিটা ফুলা বান্ধি নামা বলিল যাজনী কৰি ফুৰ বেদ মন্ত্ৰৰ কথা মই গমকে নাপাওঁ যধে মধে কৰ্ম কৰি মধে এদিনাখন কি হ'ল জানি গুৰুদেৱ ওয়া কদিনা ব্রাহ্মণ এজন আহিল মোর ঘরে এমুঠি ভিক্ষা মোক এমুঠি ভিক্ষা মোক ও তাক দেখা পাই মোর খং উঠি যায় কর্কক বসনে কলো তার ভালে কর্কক বসনে কলো ধরো মূর্খ ও ব্রাহ্মণে ভিক্ষা খুঁজি খাব না পায় সি 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 ও ব্রাহ্মণ জন্ম ললি বেদ মন্ত্র নপঢ়িলিয়ে কবলৈ লাজকে নাপালি যাজনী কৰ্ম কৰি খাব লাগে মজা মাৰি ভিক্ষা মাগি পাপকে আৰ্জি ব্ৰাহ্মণ জন্ম ললি ও দেখি শুনি দুই এটা মন্ত্ৰ শিকিল ঘূৰি ফুৰিব পাৰি বিতয় ঘূৰি ফুৰিব পাৰি বিতয় ক্ষুদ্ৰ আৰু বৈশ্যৰ ঘৰত কৰ্ম কৰি জলঙা ভৰাই বস্তু জলঙা ভৰাই বস্তু কিন্তু মনত ৰাখিবি ও ক্ষত্ৰিয়ৰ ঘৰত কিন্তু কৰ্ম নকৰিবি বল ক্ষত্ৰিয়ৰ ঘৰত কিন্তু কৰ্ম নকৰিবি বল উগ্ৰ পথত চলে সিহঁত নিশ্চয় জানিবি উগ্ৰ পথত চলে সিহঁত নিশ্চয় জানিবি ক্ষুদ্ৰৰ ঘৰত কৰ্ম কৰি বৰ সুখ পায় কিয় কৈছো জানে অলপমান সিহঁতৰ শাস্ত্ৰ জ্ঞান নাই অলপমান সিহঁতৰ শাস্ত্ৰ জ্ঞান নাই এই দিহা দিল তোক ভালদৰে চলিবি
এই দিহা দিল তো ভালদৰে চলিবি আজিৰ পৰা পৰৰ ঘৰত শিক্ষা নকৰিবি আজিৰ পৰা পৰৰ ঘৰত শিক্ষা নকৰিবি এতিয়া যা 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 ব্রাহ্মণে বলে মই চেষ্টা কৰি চাও ব্রাহ্মণে বলে মই চেষ্টা কৰি চাও আজি অলপ শিক্ষা দিয়া গৃহে লৈ যা আজি অলপ শিক্ষা দিয়া গৃহে লৈ যা কি মই ভিক্ষা দিব লাগে এই মই দিব লাগে না তই মোক দিব লাগে হে ও জীবনৰ বাসি থকা দিহা দিলু তো জীবনৰ বাসি থকা দিহা দিলু তো তাৰে হৈ কিবা অলপ দিজা তই মোক তাৰে হৈ কিবা অলপ দিজা তই মোক ও খুজি অনা চাউল আছিল তাৰ জলঙা এ নাখাও দেখা হুমুনিয়া কাৰি থলে মহৰয়া তাই হুমুনিয়া কাৰি থলে কান্দি কান্দি ব্ৰাহ্মণজন উঠি গুচি যায় তাৰে ফলত প্ৰেত হৈ তাই তাৰে ফলত প্ৰেত হৈ এই বুলি দয়ানন্দ মৌন হৈ পঞ্চমজন প্ৰেত আহি পঞ্চমজন প্ৰেত আহি অকণমান দূৰত থাক দূৰত থাক দূৰত 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 মুনিয়ে চাই আছে এই কামি হেন দেহা তাৰ ওখ 6 হাত এঙাৰ যেন কলা তাৰ দীঘল জোঙা দাঁত ৰক্তবৰ্ণ চকু দুটা চাব কেনেৱাৰী মুনিৰ আগে থিয়া হয় দণ্ডৱতে পৰি ও তোৰ নাম কি নাম ও মোৰ নাম পাঠক পাঠক নহয় গুৰুদেৱ মই পূৰ্ব জন্মত ক্ষুদ্ৰ কুলতে দুখীয়াৰ ঘৰতে জনম লভিলো অন্নৰ কাৰণে ব্ৰাহ্মণৰ ঘৰে যাখ কৰ্ম কৰো মই মোৰ দুখৰ সীমা নাই মোৰ দুখৰ সীমা নাই ব্রাহ্মণ কদে খো যজমানৰ ঘৰতে ধূমপাত কৰে যায় আনে বহু ধন আৰু নানা দ্ৰব্য আনে তেওঁ জলঙা ভৰাই তেওঁ ঘৰত শুনি সেইবোৰ মনে ভাৱ হয় মোৰ ব্ৰাহ্মণ হ'ব
ভণ্ড ব্ৰাহ্মণ হৈ অচিনা গাঁৱত গৈ আনি মই জলঙা ভৰাই মই ঘৰত শাহুকে মই ঘৰত শাহুকে এনেকৈ ভাবি ভাবি এদিন মই কি কৰিলো জানে গুৰুদেৱ এই দুষ্ট বুদ্ধি মনে সাজি মূৰতি কণী বান্ধি কান্ধতে জলঙা লৈ ও ভণ্ড ব্ৰাহ্মণ হৈ অচিনা গাঁৱত গৈ ও পাক কৰি ঘূৰি সন্ধিয়া পৰত আয়ে সুধি পুচি সূৰ্যৰ ঘৰত উপস্থিত আয়ে বন্তি গছি জ্বলাই লৈ গলে বস্ত্ৰ চৰণ ধোৱা গৃহস্থই মোৰ পাদা দক্ষিণা দিয়ে মোক দিলন্ত বিদায় দেও অপৰাধ ক্ষমা কৰিব দেও ও দেও বুলি মাতিলে দেহা জোৰ কৰে যায় হৰিয়ে গুৰুদেৱ হোৱানক প্ৰবঞ্চনা কৰি ধানৰ হলো দিনে দিনে পাপ বাঢ়ি আই মৰিল মই পাপৰ তহঁতৰ কথাবিলাক মই শুনিলো এতিয়া তহঁতক কি লাগে আমাক মুক্তি লাগে ও শুনা শুনা ভাগ্যে পাইছিলা মই
ও দুর্লভ মনুষ্য জনম তহতে ঈশ্বৰৰ নাম কিন্তু মুখে নলালে ঈশ্বৰৰ নাম কিন্তু যদি তহতে মুক্তি পাব বিচৰা তহতে কি কৰিব লাগিব জান ও যতে হয় ভাগৱত শ্ৰৱণ কীৰ্তন যতে হয় ভাগৱত শ্ৰৱণ কীৰ্তন দূরে থাকি শুনিবি দূরে থাকি শুনিবি নাম শুনি সেই পাপ হইব সন্ধান তাৰ পিছতহে পাবি এই মনুষ্যদি তাৰ পিছতহে পাবি এই মনুষ্য হৈ দুনাই ভুল নকৰিবি আত্মা শুদ্ধ কৰি ঈশ্বৰৰ নাম আত্মা শুদ্ধ কৰি ঈশ্বৰৰ নাম দয়াময় দয়াময় পখিলো হৰহনে